মাঝরাতে জোড়াবাটে ভয়ঙ্কর অগ্নিকাণ্ড, তেলের ট্যাঙ্কার উল্টে পড়ে আগুন। ঘটনায় এলাকায় ছড়িয়ে পড়ে বহু গাড়ি এবং আটকে পড়ে বহু গাড়ি। ফেরানো হয় গুয়াহাটি অভিমুখী সমস্ত যানবাহন। দমকলের 15টি ইঞ্জিন গিয়ে আগুন নিয়ন্ত্রণে আনে। পলাতক ট্যাঙ্কারের চালক ও খালাসি। আবারও জানাবো, মাঝরাতে জোড়াবাটে ভয়ঙ্কর অগ্নিকাণ্ড, তেলের ট্যাঙ্কার উল্টে পড়ে আগুন। ঘটনায় এলাকায় আটকে পড়ে বহু গাড়ি। ফেরানো হয় গুয়াহাটি অভিমুখী সমস্ত যানবাহন। দমকলের 15টি ইঞ্জিন গিয়ে আগুন নিয়ন্ত্রণে আনে। পলাতক ট্যাঙ্কারের চালক ও খালাসি। আমাৰ অগ্নি আৰু আপতকালীন সেৱা কেন্দ্ৰ অসমত এটা সংবাদ আহিছিল যে যোৰাবাট পাৰ হৈ জাষ্ট এইখিনি সোণাপুৰ পাওঁ অৱস্থাত এখন অইলৰ টেংকাৰ বাগৰি পৰি তাত জুই লগা আৰম্ভ হৈছে। চ' সেই খবৰটো পোৱাৰ লগে লগে আমাৰ দিছপুৰ অগ্নি আৰু আপতকালীন সেৱা কেন্দ্ৰৰ পৰা আমাৰ গাড়ী প্ৰথমতে ৰাওনা হয় ঘটনাস্থলীলৈ। কিন্তু যিটো অন দা ৱে আছিলে সেইটো বহুত ট্ৰেফিক আছিলে। চ' আমি গাড়ী আকৌ উল্টাকৈ লৈ ৰং চাইডে ট্ৰেফিকক কৈ পিনে লং চাইডে আহিব লগা হ'ল। চ' সেই তাৰপিছত দিছপুৰত ছেকেণ্ড গাড়ীখন আহিল, চানমাৰী আহি পেলাই সোণাপুৰ আহি পেলাই লখৰা আহি পেলাই তাৰপিছত IOCL গাড়ী এখন আহি পেলাই। চ' বৰ্তমান চিটুৱেশ্যনটো ঠিকে নৰ্মেল হৈ আছে। ঘটনাটো ঠিক আমি তেনে গম নাপাম, ড্ৰাইভাৰ আৰু কো পাইলট পলাইছে তাৰমানে বৰ্তমান পোৱা নাই। তীব্ৰ বেগত আহিব পাৰে হয়তো। চাৰিটা ন, আমাৰ পাণ্ডুৰ পৰা এখন আহিছে, দিছপুৰৰ পৰা আহিছে দুখন, চানমাৰীৰ পৰা এখন আহিছে, সোণাপুৰ দুখন আহিছে, IOCL আহিছে আৰু মেঘালয় ফায়াৰ ছাৰ্ভিচ ইনভলভ হৈছিলে। মেঘালয় ফায়াৰ ছাৰ্ভিচ বৰ্তমান তেওঁ ঘূৰি গ'ল, বাকী আমাৰ অপাৰেশ্যন চলি আছে।